ন্যায় পাওয়াৰ ক্ষেত্ৰত মোক যিখিনি সোধে যিখিনি আমি জানো প্ৰথম কথা আমিতো চব কমেই কিন্তু আজি মোক যিখিনি তেওঁলোকে সুধিছে মোক একচুৱেলি জুবিনৰ মই কেতিয়াবা চিনাকি কিমান দিনৰ বন্ধুত্ব মোৰ সেই ফ্ৰেণ্ডশ্বিপটোৰ কথাই সুধিছে মানে বাকীখিনি সোধা নাই কিন্তু ডেফিনেটলি বোধহয় আকৌ সুধিবই আৰু মই যিমানখিনি জানো প্ৰথম কথা একদম আচৰিত কথা হ'ব আপোনালোকে চবে আচৰিত হ'ব আমিতো চব মিউজিচিয়ান আৰু মই সদায় কওঁ মই এইসব ক্ষেত্ৰত বা আমাৰ কোনো নোসোমাইছিল আমিয়ে অন্ধকাৰ থাকিলোঁ মই এতিয়াও বাৰে বাৰে কৈছোঁ লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয় আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগতে যে এখন দিয়ে আজি এবাৰৰ কোনে কিমান মানে পইচা আমি সেইটোহে ভাবোঁ অঁ আচ্ছা অমুকে ইমান টকা এইবাৰ কৰিব আমি আকৌ তেতিয়া কওঁ জুবিন দাৰ ইমান দিছে হয় জানো যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন আমিও আজিলৈকে এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই এয়া জুবিন দাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ সেইটো আমাকে অন্ধকাৰ তো আমাক এতিয়া যদি কালি মোক ইয়াতে ভিতৰত এটাইতে সোধেও কিমান টকা কি লেনদেন মই ক'ৰ পৰা ক'ম সি ইমান আমাক ডাৰ্কত থৈ দিছে বস্তুটো যে আমাক ডিছকাছ কৰিবলৈ আমাৰ ৰাইট নাই এতিয়া যেনেকৈ মই অলপ আগতে ক'লোঁ আপোনালোকক এই যে মই আজি জুবিন ঢুকুৱা কালিপাৰ ঘৰত 6 দিন আহা 6 দিনৰ পিছত গম পালোঁ যে লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটা কোম্পানীটো য়েছ চাৰ্চে মিত্তল নহয় এই বস্তুটো ৰাজাহঁতক সবকে সুধিবা মই 1.5 বছৰ আগতে মই ঘুনুঘানাকৈ ডাউট কৰিছোঁ ডিব্ৰুগড়ত শ্ব' কৰিব গৈছোঁ ডিব্ৰুগড় হোটেলত মই ৰাজাহঁতে কৈছে পাহৰিলে আপুনি সোধক আমাৰ ৰুমত সব মিউজিচিয়ান চাবা দেই সব মিউজিচিয়ানে খোৱা কথা সব বহি আছে আমাৰ লগত আমি সব মিউজিচিয়ান ৰুমত বহি আছোঁ সিদ্ধাৰ্থক মই সিদ্ধাৰ্থ আছোন কথা আছে টিম মিটিং সি বহি আছে মই ষ্ট্ৰেট সিদ্ধাৰ্থ কথা এটা কওঁ অঁ পাহৰিলে কওকচোন তই আমাৰ বছ নেকি ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ তই আমাৰ বছ নেকি এতিয়া বোলে তাৰচেম নাই তই বোলে আমাৰ বছ সি থতমৰ খাই মোক কৈছে হে নহয় নহয় মানে তাৰচেম দা মানে অলপ বিজি আছে থাকেতো মোক মানে এইখিনি চাব দিছে মই কৈছোঁ মোক সেইটো প্ৰশ্ন নিদিয়ে চাব দিয়া নাথাকে মোক ডাইৰেক্ট এটা কথা কওঁ তই আমাৰ বছ নেকি সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে নহয় তাৰচেম দাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে তাৰচেম দা আমাৰ লগত আছে এতিয়া আমাৰ যিহেতু মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ চাহ সিদ্ধাৰ্থ এটা কোম্পানীয়ে হওক এখন চাহ দোকানে হওক এটা মাল্টিনেশ্যনেল কোম্পানীয়ে হওক যেতিয়া বস্তু যদি নতুন চেঞ্জ হয় এমপ্লয়ে জানিব লাগিব কিন্তু আমি জানাটো প্ৰথম দৰকাৰী কাৰণ চাহ আমি আগতে তাৰচেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ তই এটা নতুন আমাৰ যদি মালিক হয় আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন আমি এতিয়া আগৰ মতে নকৰোঁ আমাৰ নতুন থাকিব আমাক এইটো লাগিব সেইটো লাগিব দিব হে বাহিৰত আপোনালোকে ভুল বুজি আছে চাবা সেইখিনি কথা আমাৰ মেইন মেম্বাৰখনৰ যিখিনি আমাক ইমানেই ৰেচপেক্ট দেখাই থাকে সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট এটা কিবা নামো আছে চোৱা মই নাজানো নামটো মুখস্থ হোৱা নাই তাৰমানে কিবা মেনেজমেণ্ট তাৰে গোটেই বস্তুটো হোল এণ্ড চ'ল চাই সিদ্ধাৰ্থ সেইকাৰণে যে ফিটা কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে সেই পইচাখিনি কোনে পাই আছে তাৰ কোম্পানীটোৱে পাই আছে যি পইচা 1 টকা এতিয়া জুবিনক শ্ব'ৰ পৰাই আহক ফিটা কাটাৰ পৰাই আহক য'ৰ পৰাই আহক every payment comes to that company and who runs that company সিদ্ধাৰ্থ শৰ্মা আৰু ইমান দিনে মানুহে কি হৈছিল তাৰচেমৰ মই জানাত আই এম নট ৰং TM মেনেজমেণ্ট যিটো তাৰচেমৰ আছিল আজি 3 বছৰ আগতে তাৰচেমে এইটো ইউনিভাৰ্চেল কিবা এটা মেনেজমেণ্টত কোম্পানীক অলৰেডি দিয়ে দিলে তাৰচেম তাত এতিয়া এটা সৰু ষ্টেক হোল্ডাৰহে তাকো মানুহ কৈছে ন TM আছে তাতো মই বুজাই আছোঁ TM কোম্পানীটোৰ নাম আছিল TM এটা তুমি যদি মই যদি আজিকালি ফেণ্টা কোম্পানীটো মই কিনো মই নামটোতো আৰু পাৰ্থক্য কৰিব নোৱাৰোঁ ফেণ্টা হিচাপে থাকিব তলৰ ভিতৰত পেপাৰৰ নামবোৰহে বদলিব সেইকাৰণে আমাৰ সেইটো মোৰো মিছকনচেপ্ট আছিল মই কৈছোঁ কিন্তু চবে দেখোন গুগলত মাৰিলে TM তাত মই কৈছোঁ এই কোম্পানী এটা এতিয়া অলৰেডি ইমান বছৰ কোম্পানী নামটো বদলি নাযায় তলত ভিতৰত এগ্ৰিমেণ্টত অ'নাৰবোৰ বদলি যাব পিছতে মোক কোনোবাই দেখালে কৈছে নহয় ভালকৈ চাওক ইউনিভাৰ্চেল এতিয়া টোটেল অমুক এই তেওঁলোকৰ আৰ্টিষ্ট জুবিন গাৰ্গ তাতে লেখা আছে কিন্তু ৱেবছাইটত চাব পাৰা সেইকাৰণে কিন্তু এইটো আমাক নক'লে আৰু আমি বুৰ্বকৰ নিচিনা মানি আছোঁ মোৰ প্ৰথম কথা মোৰ কওঁ যে ফাৰ্ষ্ট কথা মই এইটো এতিয়াও বিশ্বাস নকৰোঁ যে যোৱাকালি যিটো শুনিছোঁ প্ৰয়োজন কৰা হৈছে মই সেইটো কেতিয়াও বিশ্বাস নকৰোঁ কিয় বিশ্বাস কৰা নাই যদি প্ৰয়োজন কৰা হৈছে ছিংগাপুৰ গভৰ্ণমেণ্ট মই জানাত ওৱান অফ দ্য ষ্ট্ৰিকেষ্ট ল এণ্ড অৰ্ডাৰ ইন দ্য ৱৰ্ল্ড ইহঁত ইমান ডাঙৰ ঘটনা এটা ইহঁতে এজন মানুহৰ প্ৰয়োজন কৰা বডি এটা পষ্টমৰ্টম কৰি পঠাই দিলে আৰু প্ৰয়োজন কৰা মানুহকেইটাক পঠাই দিলি নে তহঁতি 3 দিন কালি যদি মোৰ এটা প্ৰশ্ন কালি যদি আমাৰ গভৰ্ণমেণ্টে বাই চান্স প্ৰুভো কৰিব পাৰে আমিতো নাজানো আৰু যে য়েছ প্ৰয়োজন হৈছিল এইটো দুখন কাণ্ট্ৰিৰ মাজত এটা ফাইট হ'ব নাই তাৰমানে ইণ্ডিয়ান কাণ্ট্ৰিয়ে ছিংগাপুৰ কাণ্ট্ৰিক সন্দেহ কৰি তহঁতক এটা ব্লেম কৰিছোঁ আমি ইমান ডাঙৰ ব্লেম এটা জানো এখন কাণ্ট্ৰিয়ে ল'ব মিছাকৈ
মই চা এইটো কেছটো ইটছ নট চুৰি ডকাইত নহয়তো, এটা মাৰ্ডাৰ হৈ গ'লতো, পয়জন কৰা মানে ইটছ এ মাৰ্ডাৰ। তে মাৰ্ডাৰ কৰা তেওঁলোকৰ পষ্টমৰ্টম ছিংগাপুৰ ওৱান অফ দ্য হাইটেক ইকুইপমেণ্ট উইথ পষ্টমৰ্টম, তেওঁলোকে গম নাপালে, তেওঁলোকৰ পুলিচে গম নাপালে, একোৱে গম নাপালে, গোটেইকেইটা মানুহ পঠাই দিলে। আমাৰ ইণ্ডিয়াত আমি আহি পেলাই গম পালোঁ কেতিয়া, 15-16 দিনৰ মূৰত, আফটাৰ 17 days। এতিয়া কালি মুখ খুলিছে যে পয়জন দি দিলে। এতিয়া 17 দিনত তহঁতে গম পোৱা নাই, এতিয়া 17 দিনৰ পয়জন, তাৰমানে ছিংগাপুৰত ট'টেলি ফেইল, ছিংগাপুৰৰ ৰিপৰ্ট ফেইল। এতিয়া এই গোটেই কেছটো এতিয়া ক'লত হ'ব লাগিব, ইণ্ডিয়ান গভৰ্ণমেণ্টটো নহ'ব ন। মই জানাততো ইয়াৰ পষ্টমৰ্টম ৰিপৰ্টখনৰ কেছ ভেলুৱেই নাই। ফাৰ্ষ্ট পষ্টমৰ্টম ৰিপৰ্টখনৰ ফাৰ্ষ্ট কেছ ভেলু হ'ব ক'ত হৈছিল ইন দেট মমেণ্ট, এইটোতো ছিংগাপুৰ গভৰ্ণমেণ্টৰ। মইতো এতিয়াও কথাবিলাক কৈ আছোঁ, মোৰ যদি দেখিছা এভৰিথিং ইজ স্ক্ৰিপ্টেড। মই এতিয়াও ভাবোঁ এইটো স্ক্ৰিপ্টেড চলি আছে। কোনোবাই তাক চলাই আছে, কোনোবাই চলাবই লাগিব। এটা মানুহে তুমি আৰু এতিয়া মোৰ তোমাৰ এটা কথা কোৱা, শেখৰ গোস্বামীয়ে যদি জানিছিলেই যে একেটা ৰুমত মই জানাত সিদ্ধাৰ্থ শেখৰ একেটা ৰুমত বোলে ছিংগাপুৰত আছিল, সি কৈছে মই গমো পাইছোঁ সিদ্ধাৰ্থই লৈছে। এতিয়া মই যদি পয়জন দি আছোঁ, তুমিও গম পাইছোঁ ওচৰত আছে, তাৰমানে মই যদি ফাঁচি খাম তুমিও খাব লাগিব ন। য়েছ, তাৰমানে একজেক্টলি যদি সিদ্ধাৰ্থে পয়জন দিছে আৰু তয়ো গম পাইছ পয়জন দি আছে, তাৰমানে একজেক্টলি সমান দুইটাই আমি ইয়াতে দোষী। তো মানে যদি কালি যদি এইটো প্ৰুভ হৈ যায় যে সিদ্ধাৰ্থে পয়জন দিছে, তাক ফাঁচি দে, শেখৰকো দিব লাগিব ন। মানে আপোনাৰ মতে কি গোটেই ঘটনাটো চোৱা, গোটেই ঘটনাটো মোৰ মতে এটাই জানো, মইতো প্ৰথমে এবাৰ কৈছোঁ ইজ হেপনিং, যিটো আমি আচল ইমান দিন মই চোৱাৰ পিছতো আচল কাহিনী গম পোৱা নাই। এতিয়াও কিয় আমাক দুবাৰ ভিডিঅ'টো দিয়া নাই? আমাক দুবাৰ ভিডিঅ'টো, জুবিন গাৰ্গৰ দুটা ভিডিঅ' দেখিছোঁ, এবাৰ নাৱত ধৰিছে, এবাৰ উপৰলৈ গুচি আহিছে। ডুবিছে কোনটো ভিডিঅ'ত? মইতো বাৰু সৰু, তোমালোকেতো ষ্টুডিঅ'ত চাইছা, এনালাইচিছ কৰি ডাঙৰ কৰি চাইছা, তোমালোকৰ ইকুইপমেণ্ট আছে, টেকন'লজি আছে, মোৰতো মোবাইল ফোনটোতে চাইছোঁ। মোক কোৱা প্ৰথম ভিডিঅ'ত, প্ৰথমটো মই বাৰে কৈছোঁ, এদিনা কৈছোঁ কোনটো ফাৰ্ষ্ট ভিডিঅ' কোনটো ছেকেণ্ড ভিডিঅ' কোনো ক'ব নোৱাৰে। তেওঁলোকে কৈছে এইটো ফাৰ্ষ্ট ভিডিঅ', তোমাকে পঠাইছে কাৰণে আমি কৈছোঁ এইটো ফাৰ্ষ্ট ভিডিঅ'। এতিয়া মোক চোৱা, মোক যদি কালি মোৰ তাতে ভিডিঅ' থাকে, দোকান এখনত গৈছোঁ, বস্তু এটা চুৰ হৈছে, প্ৰথম মই কি ক'ম? এইটো চব CCTV কেমেৰা, মই এয়া গৈছোঁ, এয়া দোকানৰ পৰা মই ওলাই গৈছোঁ, মোৰ হাতত বেগ এটা নাই, তহঁতৰ তাতো প্ৰুফ আছে, আমি একো কৰা নাই, চুৰিছে, পানীত ডুবিছে, জুবিন দা সোপাই গ'ল, দেখা কিয় দেখুওৱা নাই ভিডিঅ'টো? আৰু তহঁতে প্ৰথমে এটা বেলেগ হেৰি, মই নাজানো। শেখৰ গোস্বামীয়ে যেনেকৈ ক'লে, যিটো মানুহ এনি টাইম চাহ টাইপ জুবিনৰ লগতে লাগি থাকে, বেলেগ মানে বতাহ সোমাব নিদিয়, তই কৈ দিলি মই পানীত গোৱাটো নাজানো, চিজাৰ হোৱাতে পানীত যাব নাজানো। তোমাকে ভিডিঅ'কেইটা ভালকৈ চোৱা, পানীত গৈ চবতকৈ বেছি ফূৰ্তি কাৰ? সিদ্ধাৰ্থ আৰু শেখৰৰ। জুবিনৰ কোনটো ভিডিঅ'ত জুবিনৰ ফূৰ্তিত দেখিলা যে সাঁতুৰিম বুলি দেখিলা? জুবিনৰ কেৰেক্টাৰ চবেই চিনি পোৱা, জুবিনে কিন্তু পাতিব গ'লে এইটো কৰিব, জুবিন এনেকৈ বহি আছোঁ জুবুকা মাৰি, তোক মাতিহে আছোঁ জুবিন দা আহক, সেই তালৈ যাম, দূৰলৈ যাম। জুবিনৰ মূলততো মই এটা এক্সাইটমেণ্ট নেদেখিলোঁ। তহঁতে মাতি লৈ গৈছ, তলৰ পৰা শেখৰে চিঞৰিছে, এবাৰ কৈছে দূৰলৈ যাম, এটাই নাও চলাই আছোঁ। এতিয়া জুবিনক তহঁতে আজি চবতকৈ বেছি জানিব লাগে জুবিনৰ কি বেয়া, জুবিনৰ কাৰণে কি ভাল, কোনে জানিব লাগে? আমিকেইটাও বাদ দিয়া, আঠা নিচিনাই কোন দুটা থাক, তহঁত দুটা শেখৰ। মই জুবিন গাৰ্গক যেতিয়াৰ পৰা চিজাৰ হৈছে, ফাৰ্ষ্ট চিজাৰটোতো মোৰ ঠাইতে, মই থাকোঁতে চুৰ কৰিব যাওঁতে মোৰ হাতত দিছে। আজিলৈকে মই জুবিন গাৰ্গক এখন হোটেলত, এটা চুইমিং পুলত নামিব নিদিলোঁ মই। আৰু তহঁতে গোটেই ৰাতি জুবিন গাৰ্গে পাৰ্টি কৰিছে, মানে ড্ৰিংক কৰিছে, গোটেই পৃথিৱীৰ সত্য জুবিনে ড্ৰিংক কৰিব। সেই মানুহটোক আমি কি কওঁ, ৰাতিপুৱা জুবিনক এতিয়া শুৱাই দিবি দেই, জুবিন 8-9 ঘণ্টা নুশুলে জুবিন ফ্ৰেছ নহয়। আৰু সেইটো নিজেও জানে, সি তাত দৰকাৰী নুশুব, 6-7 লাখে আমি যাবিনে আৰু গৈ আছোঁ মই জানো। এবাৰ যদি শুই দিয়ে ৰিলেক্স, সি নেক্সট যেতিয়া উঠি এবাৰ একদম ফ্ৰেছ হৈ উঠে, কাৰণ শুব লাগিব, তো ব্ৰেইনটো টায়াৰ্ড হৈ যায়। সেই মানুহটো গোটেই ৰাতি শুব দিয়া নাই, আৰু ৰাতিপুৱা ক'ত লৈ আহিলি? সাগৰত সাঁতুৰিবৰ কাৰণে। তহঁতৰ এইটো বুৰ্বকামী নে ষ্টুপিডিটি নে, মানে বুজা নাই তহঁতে এইটো কি কাম কৰিলি?